ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মিত্ৰতা নহল। গোটেই সমষ্টিবিলাকৰ কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈ দিছে। গতিকে সমষ্টি এৰিব নোৱাৰে এতিয়া। তেওঁলোকৰ যুটিটোৰ কাৰণে মিত্ৰতা নহল। মিত্ৰতা কংগ্ৰেছে কৰা নাই, গৌৰৱ গগৈয়ে কৰা নাই। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে মিত্ৰতা নহল। খোলাখুলি কথা। ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে এই যুটিটোৰ কাৰণে মিত্ৰতা নহল। বাকীবিলাকে বিচাৰে, AICCও বিচাৰে, কিন্তু এওঁলোকৰ যুটিটোৰ কাৰণে মিত্ৰতা নহল। তাৰ এটা প্ৰধান কাৰণ হ'ল গোটেই সমষ্টিবিলাকৰ কেণ্ডিডেটবিলাকৰ পৰা পইচা তুলি থৈ দিছে। গতিকে সমষ্টি এৰিব নোৱাৰে এতিয়া। গতিকে মিত্ৰতাটো হোৱা নাই। আমি বিচাৰিছোঁ মিত্ৰতা হওক। কংগ্ৰেছে বিচৰা নাই মিত্ৰতা কৰিবলৈ। বহুত চেষ্টা কৰিলোঁ, ভৰিয়া হাতে ধৰিলোঁ, চব কৰিলোঁ আৰু। মই সেইকাৰণে কৈছোঁ যে মোৰ ইয়াতকৈ আৰু বেছি যদি ৰাজহাড়ডাল বেকা কৰি দিওঁ ভাগিয়ে থাকিব কটককৈ আৰু গ'লেই আৰু। প্ৰত্যেকবাৰে ত্যাগ কৰি আহিছোঁ। এইবাৰ ২৭খন আসন বিচাৰিছিলোঁ, 4খন আসনত আমাক দিছে চিধাকৈ। তাৰ পাছতো কৈছোঁ হ'ব। আমি বিচাৰিছিলোঁ আপোনাৰ কি কয় এইখন তেজপুৰৰ ওচৰৰ কি কয় বৰছলা, আমাক দিছে তেজপুৰ। সংগঠন আমাৰ তেজপুৰত বেছি নাই। আমি সংগঠন কৰি আছিলোঁ বৰছলাত, এৰি দিলোঁ। নাওবৈচাত বিচাৰিছোঁ, ৰঙানদীত দিছে। প্ৰত্যেকটো ক্ষেত্ৰতে আমাক তেনেকুৱা কৰিছে। তাৰ পাছতো এটাৰ পাছত আনটো সকলো ত্যাগ কৰি আহিছোঁ। সকলোবিলাক ত্যাগ কৰি ২৭খন আসন প্ৰথমতে বিচাৰিছিলোঁ, তাৰপিছত 15খনত মানিলোঁ। 15খনৰ পৰা অকল 4খন আমাৰ চইচৰ দিলে। তাৰপিছত আকৌ ক'লোঁ যে আমাক অকল এখন দি দিয়ক। আমি বহুত দিন ধৰি কাম কৰি আছোঁ ডিং নামৰ সমষ্টিটোত। আমাৰ চিধা চিধিকৈ 5খন নিজৰ চইচৰ আসন হ'ব, আমি এইখনতে খেলিম। ধেমনি দিয়ে। তো গতিকে অসমীয়া জাতীয়তাবাদে ৰাষ্ট্ৰীয়তাবাদৰ ওচৰত ইয়াতকৈ আৰু মূৰ তল কৰিব নোৱাৰে। স্বাভিমান নাইকিয়া কৰি আমি কেতিয়াও জাতীয়তাবাদ কৰিব নোৱাৰোঁ। যেতিয়া মিত্ৰতা হয়, বুজাবুজি হয়, দুইফালৰ পৰা মিত্ৰতা লাগিব। অকল এফালৰ পৰা ত্যাগ আৰু কেইটামানে অকল ভোগ কৰিব, এইটোতো মিত্ৰতা নহয়। গতিকে কংগ্ৰেছে মিত্ৰতাৰ ধৰ্মটোৰ পৰা আঁতৰি গুচি গৈছে আৰু সেইকাৰণে মিত্ৰতা হোৱা নাই। কংগ্ৰেছে আমাক তেওঁলোকৰ ঘৰত কাম কৰা মানুহৰ নিচিনা ব্যৱহাৰ কৰিব খুজিছে। এইটোতো নহ'ব। কংগ্ৰেছৰ 29 জন বিধায়ক, 29 জনৰ আপোনালোকে কেইটা চিঞৰ শুনিলে বাৰু যোৱা 5 বছৰত? ৰাইজৰ দলৰ এজন বিধায়ক। ৰাষ্ট্ৰীয়তাবাদ আৰু জাতীয়তাবাদৰ মাজত পাৰ্থক্য চাওক। এজন বিধায়কে গোটেই বিধানসভাখন খলকনি তুলি থাকে আৰু 29 জন বিধায়কে তাত বহি থাকে। তাৰ পাছত আকৌ তেওঁলোককে গোটেইখিনি আসন লাগে।